অৰণ্য মানৱৰ অৰণ্যত অসুৰৰ অতপালি গোটেই জুই লাগি গোটেই কোনে জ্বলালে নাজানো বহুত ডাঙৰ জুই এইটো যাদৱ পায়েঙৰ কন্যাৰ সপোনৰ প্ৰকল্পত দুৰ্বৃত্তৰ অগ্নিসংযোগ জ্বলাই দিলে মোলাই কাঠনি 2.0 দেওবাৰে দুপৰীয়া দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড অগ্নি সংযোগৰ ফলত অৰণ্যখনত বসতি লোৱা চৰাই চিৰিকটিৰ মাজত আতংকৰ সৃষ্টি হয় খবৰ পাই ততালিকে আন কেইবাজনৰ সৈতে মোলাই কাঠনি 2.0 উপস্থিত হয় অৰণ্য মানৱৰ কন্যা মুনমি পায়েং সকলোৱে মিলি জুই নুমুৱাৰ চেষ্টা কৰে কিন্তু তাৰ পূৰ্বেই ৫,০০০ৰো অধিক গছৰ পুলি জ্বলি ছাই হয় এইকেইদিন খুবেই দুখ লগা আৰু আজি চবতছে দুখ লগাটো হৈছে এইটো জুই কোনে লগাইছে নাজানো কোন দুষ্কৃতিকাৰী এইটো মোলাই কাঠনি 2.0 আমাৰ সৌ মাজত জুই লগাই দিছে বন বিভাগৰ লগত বন মন্ত্ৰীৰ লগত কথা পাতিছিলো তেখেতে আচলতে আমি বহুত দিনৰ পৰা কেইবা মাহ হৈ গ'ল এই যে আপুনি বালি খননৰ কথাটো ক'লে এইটো তেওঁ আশ্বাস দিছে কাইলৈৰ পৰা আৰু নচলে ইয়াতে ডিএফক ফোন কৰিছে বুলি কৈছে এইটো ভাবুকিটো হৈছিলে কোনে কি কৈছে আৰু আমি এইটো কথাবোৰ এনেকে শিকানৰ পৰা শিকানৰ বাগৰি অহা মানুহজনকো মাৰি পেলাব মাটিও খানি নিব দেউতাকৰ সপোন পূৰণ কৰাৰ লক্ষ্যৰে মুনমি পায়েঙে ২০২১ চনত ৫.৫ বিঘাৰ এটা চৰ চাপৰিত গঢ়ি তুলিছিল মোলাই কাঠনি 2.0 কলকাতাৰ এটা NGOৰ সহযোগত ২০২২ চনৰ পৰা তাত আৰম্ভ হৈছিল গছপুলি ৰোপণৰ কাম এইখন বিশ্বৰ ৮০০ কোটি মানুহৰ এই হাবিখনৰ ওপৰত গুৰুত্ব আৰু তাতকৈ মোৰ হাবিখন ৫৫০ হেক্টৰ আছে তেওঁলোকে 2.0 যিটো হাবি সৃষ্টি কৰিছে এইটো ১৩০০ হেক্টৰ আছে গতিকে এইটো ১০ লাখ পুলি তাত ৰোৱা আছে আৰু হাতীৰ খাদ্য জীৱ জন্তুৰ খাদ্যৰ পৰা ধৰি ফল মূলৰ পৰা গছ তেওঁলোকে ৰোপণ কৰিছে আৰু সেই ঠাইতে আজি ইমানবোৰ গছ গছনি হোৱাৰ পাছত কোনো দুষ্কৃতিকাৰীয়ে কালি 11:30 বা 11 বজাত এইটো জুই লগাইছে মই নাছিলোঁ ডিব্ৰুগড়ত আছিলোঁ সেইকাৰণে সেইটো খুব দুৰ্ভাগ্যজনক বিষয় আৰু জীৱশ্ৰেষ্ঠ মানুহ হৈ একদম ধ্বংসৰ জুই কোনে লগায় সেইকাৰণে মই অসমৰ ৩,৩৫,০০,০০০ মানুহৰ আশীৰ্বাদ আছে আৰু এই আশীৰ্বাদক অভিশাপটো যিজনে লগাইছে তেওঁৰ গাতে লাগক আৰু যিমান DFO ৰেঞ্জাৰ আহে আগতে হাবিখন চাই লয় য'ৰ পৰাই নাহক কিন্তু এওঁলোকৰ পদক্ষেপ নাই প্ৰথম বালি মাফিয়া সংযোগ কৰি খনন কাৰ্য লাগি গৈছে আৰু যিহেতু মই জানো 10 বছৰত খনন কাৰ্য কৰাৰ বিনিময়ত তেওঁলোকে খৰালিময়াই 7 ফুট 8 ফুট দকৈ খানে খনাৰ বিনত তাকো খান্দিছে 3 কিলোমিটাৰ খননৰ কাৰ্যত গোটেই নদীখন ব্ৰহ্মপুত্ৰ যোৰহাটলৈ গুচি আহিলে তাৰ পৰা আমাৰ ভাবুকি আৰু ভূ জৰীপ বিভাগে যোৱা এপ্ৰিল মাহত ডিক্লেয়াৰ দিলে 2 বছৰ ছাৰ্ভে কৰিলে তেতিয়া ক'লে মোক 58টা নতুন চাপৰি হ'ল আৰু নদীখন এইখনৰ পৰা আকৌ শেষ কৰিলে নদীখন মাটি লৈ আহিলে এতিয়া তাৰ আলিৰ ভিতৰত থকা মানুহবোৰে বহুত ভাবুকি আছে কাৰণ যোৱা বছৰ পানী নাই আৰু মাথাইবোৰ বিজ্ঞানসন্মত নহয় 50 বছৰ পাৰ হৈ গ'ল যদি এই বছৰতকৈ ডাঙৰ পানী হয় তেতিয়াহ'লে যোৰহাটবাসীৰ কাৰণে গোলাঘাট ডিষ্ট্ৰিক্ট যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে বহুত ভাবুকি মোৰ লগত তৰ্ক বিতৰ্ক হৈ যে মই ককিলামুখৰ পৰা বালি খনন কৰি পেলাই শিৱসাগৰ 4 লেনৰ কাৰণে ইয়াৰ পৰা মাটি দিম এনেকৈ মোৰ লগত তৰ্ক বিতৰ্ক হৈছে আপোনাক কোনে ক'লে এখন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্টৰ মাটি নিব পাৰে তে শিৱসাগৰ ডিষ্ট্ৰিক্টত ব্ৰহ্মপুত্ৰৰ বুকৰ বালি নাই নেকি কালি ফোন কৰিছে বনমন্ত্ৰীয়ে যে এইটো খনন কাৰ্যবোৰ কাইলৈ পৰা বন্ধ থাকিব লাগিব ৮৮ চনৰ বানপানীত কোন তেতিয়া মাথাইটো ভাঙোতে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে নাই MLA আছে নাই MP আছে নাই চিফ মিনিষ্টাৰ আছে নাই জলসম্পদ বিভাগ কোনোবাই মানুহখিনিক উদ্ধাৰ কৰিছিলে জানো মই নাওখন থকাৰ কাৰণে বৰচাঙৰ পৰা নমাই নামঘৰৰ ওপৰৰ পৰা নমাই বাঁহ গছৰ পৰা নমাই গছৰ পৰা নমাই মানুহ উদ্ধাৰ কৰিছিলোঁ তেনে ক্ষেত্ৰত সেইটো যাতে নহওক ভগৱানে নকৰক কিন্তু এইটো হোৱাটো স্বাভাৱিক হৈ গৈছে বন বিভাগে জুই লাগিছে কালি 11 বজাত মোৰ লগত ডিছকাছ কৰিলোঁ মই ঘৰত নাই যিহেতু মই ডিব্ৰুগড় মেডিকেলত গৈছিলোঁ তাত কিছুমান প্ৰগ্ৰেমো আছিলে সেইকাৰণে তাত থকাৰ কাৰণে মই ফটককৈ ফোন কৰিলে এই ৰিচান দলে
বাঘ মৰা কাৰ্মিলে ক'লে বোলে মানুহ আনিছিলে নেকি চাগৈ তেওঁলোকে বোলে জুই লাগি গ'ল নহয় বুলি তেতিয়া মই মাজুলী ডিচিক কৈ পেলাই তেওঁলোকক যোগাযোগ কৰি বন বিভাগক যোগাযোগ কৰি পেলাই সেই ডিচিশ্যনটো ল'বলৈ কৈছোঁ কি কৰিলে কি হয় তাতো শইকলি চৰাইবোৰ প্ৰায় কণী পাৰে পোৱালি দিয়ে বা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আছে সেইবিলাকৰতো এইটো বিলুপ্ত হৈছে চাগে জুইতটো আৰু পৰি মৰিছে মাজুলীৰ বন বিভাগ আৰু আৰক্ষীৰ লোকে ঘটনাস্থলী পৰিদৰ্শন কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও মুন্মী পায়েঙলৈ ফোন কৰি পৰিস্থিতিৰ বুজ লয় দুষ্কৃতিকাৰীৰ এই কাৰ্যক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে